চৰকাৰৰ মুৰব্বী আৰু নিৰ্বাচিত চৰকাৰখনৰ ওপৰত ৰাইজৰ আশা আকাংক্ষা থাকে। ইয়াৰ আগতেও বহুবাৰ চৰকাৰ গঠন হৈছে, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হৈছে। যোৱা 5টা বছৰৰ পৰা চৰকাৰসমূহৰ পৰা ৰাইজে দুটা আশা কৰে। এটা হ'ল উন্নয়ন, এখন হ'ল সুৰক্ষিত সমাজ। সুৰক্ষিত সমাজৰ যিখিনি নেতৃত্ব দিব পৰা বা সুৰক্ষিত সমাজ এখন গঢ় দিব পৰা গোটেই চিন্তা চৰ্চা কৰিব পৰা যোৱা 5টা বছৰত আমি দেখিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠীক পাহাৰ ভৈয়াম বৰাক ভেলীৰ পৰা আৰম্ভ কৰি সকলোকে লগত লৈ এখন উন্নত অসমৰ একোজন নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে ইমান দিনে চেষ্টা কৰিছিলে বা কৰিছিলে। সেইটো আৰম্ভণি আছিলে। সেই আৰম্ভণিত অসমৰ আমি প্ৰায় 102খন NDA আৰু ভাৰতীয় জনতা পাৰ্টিয়ে অকলে 82খন আসন আমি লাভ কৰিলোঁ। আৰু এই 82খন আসনেৰে আমাৰ সকলোখিনিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত NDAৰ সকলো বিধায়কে তেখেতৰ সমৰ্থনত অহা 5টা বছৰত উন্নত এখন অসম, এখন বিকশিত অসম আৰু যিখন অসমত আজি আমাৰ নতুন প্ৰজন্ম সুৰক্ষিত হ'ব পাৰে, তেওঁলোকে যাতে বাহিৰলৈ গৈ তেওঁলোকৰ যিখিনি জীৱনক আয় কাৰণে তেওঁলোকে যায়, ইনকমৰ কাৰণে যায়, তেনেকুৱা ধৰণৰ পৰিৱেশ যাতে অসমতে হ'ব পাৰে, উদ্যোগ স্থাপন হ'ব পাৰে, তাৰ বাবে চৰকাৰখনে কাম কৰিব। এটা নতুনত্ব আৰু নতুন এখন অসম ৰাইজে দেখিবলৈ পাব। মন্ত্ৰীসভাখনলৈ এতিয়া আমাৰ সাধাৰণভাৱে কোনো বিধায়কৰ মাজত আলোচনা হোৱা নাই আৰু আলোচনাৰ প্ৰয়োজনীয়তাও নাই, কাৰণ যোৱা 5টা বছৰ আমি সকলোখিনিয়ে দেখিলোঁ। আৰু একেবাৰে ডাঙৰ কথাটো হ'ল এইবাৰ যিসকল ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কে পুনৰ টিকেট পালে, প্ৰায় 100% নিৰ্বাচিত হৈ আহিছে। অহাৰ কাৰণটো হ'ল যে সম উন্নয়ন, আৰু আজিৰ দিনটোত বিধায়কসকলে নিজৰ সমষ্টি উন্নয়নৰ কথা চিন্তা চৰ্চা কৰে আৰু সেই কামখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিখুঁতভাৱে প্ৰত্যেকটো সমষ্টিৰ প্ৰত্যেকজন বিধায়কক উন্নয়নৰ কাম কাজৰ লগত জড়িত কৰিছে। তাৰ বাবে মন্ত্ৰিত্বৰ যিখিনি আলোচনা, মন্ত্ৰিত্বৰ যিখিনি গুণাগথা, সেইবিলাক আমাৰ বিধায়কসমূহৰ মাজত এতিয়ালৈকে আলোচনা হোৱা নাই আৰু প্ৰয়োজনো নাই। দলৰ নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ সিদ্ধান্ত ল'ব। অসমত অতিৰিক্তভাৱে বিধায়কক দায়িত্ব দিয়াটোৱে হ'ল মন্ত্ৰিত্ব বুলি কয়। উন্নয়নৰ লগত মন্ত্ৰীসভা বা মন্ত্ৰীজনৰ বিশেষ তেনেকুৱা ধৰণৰ গুৰুত্ব বা তেনেকুৱা ধৰণৰ সিদ্ধান্ত নাথাকে। সিদ্ধান্ত বিধায়িনী দলত থাকে, সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকে আৰু সিদ্ধান্তত বিধায়কসকলে নিজৰ সমষ্টি উন্নয়নৰ কথাবিলাক থাকে আৰু মন্ত্ৰীসভাৰ মন্ত্ৰীসকলে তেনেধৰণে কাম কাজবিলাক কৰে। চৰ্চাত বহুকেইজন বিধায়কৰ আছে আৰু চৰ্চাইতো সিদ্ধান্ত হ'ব নোৱাৰে। যেতিয়া দলে সিদ্ধান্ত ল'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'ব, দায়িত্ব অতিৰিক্তভাৱে যাকে দিব তেওঁৱে নিয়াৰিকৈ কৰিব লাগিব। এইটো হ'ল হেট্ৰিক। যেতিয়া ক্ৰিকেটত হেট্ৰিক হয়, আপোনালোকে দেখে যে ফিল্ডখনত কেনেকুৱা এটা উল্লাসৰ পৰিৱেশ হয়, কিমান উৎসাহিত হয়, দলটো উৎসাহিত হয়, দেশখন উৎসাহিত হয়। ভাৰতীয় জনতা পাৰ্টি এখন হেট্ৰিক চৰকাৰ আৰু দ্বিতীয়খন চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। দ্বিতীয়খন চৰকাৰ সাধাৰণভাৱে হোৱা চৰকাৰখনো নহয়। আৰু যোৱা দুবাৰ আমি নিৰকুংশ লাভ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। যদি আমি এলায়েন্সত আছিলোঁ, সকলোৱে মিলি পাইছিলোঁ চৰকাৰখন গঠন। এইবাৰ আমি অকলে 82 আৰু NDA 102। যেতিয়া হেট্ৰিক আৰু চেঞ্চুৰী দুটাই একেলগে থাকিব, তেতিয়া নিশ্চিতভাৱে তাত উল্লাস কৰিবলগীয়া বিষয় হ'ব। আৰু অসমৰ ৰাইজে যিহেতু এনেধৰণৰ সিদ্ধান্ত লৈছে, অসমৰ সকলো প্ৰজন্মই যিহেতু চৰকাৰখনক আগবঢ়াই নিয়াৰ সিদ্ধান্ত লৈছে, নিশ্চিতভাৱে আমি তাক লৈ পেলাই যথেষ্টখিনি আমাৰ ফূৰ্তি কৰা এটা পৰিৱেশ থাকিব আৰু ৰাইজেও তাৰ আশীৰ্বাদ দিছে। তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব, ৰাইজে সিদ্ধান্ত ল'ব। এতিয়ালৈকে যিখিনি সিদ্ধান্ত ল'লে তেওঁলোকৰ মই আগন্তুক সময়বিলাকত মই দেখা নাই যে পুনৰ উত্থান আৰু পুনৰ উদ্ধাৰ দুটা কেনেকৈ হ'ব, তেওঁলোকে তাৰ পৰিকল্পনা কৰিব লাগিব। আমি পৰিকল্পনা কৰিম 82ৰ পৰা যাতে অকলে 100। এতিয়া কংগ্ৰেছে কি পৰিকল্পনা কৰে, ভিজুৱেলে কি প্ৰমাণিত কৰিছে মই নাজানো। খোৱা বোৱাক লৈ শংকিত হৈ হয়তো তেওঁ যাব নোৱাৰিব পাৰে তালৈ, এনেকুৱা এটা পৰিৱেশ হ'ব পাৰে। কাৰণ ভোজমেলত এতিয়া কংগ্ৰেছত যিহেতু এজনক বাদ দি সকলোখিনি আপোনালোকে জানে যে কেতিয়াবা ক'ৰবাত একেলগে বহি খোৱাৰ কিছু অসুবিধাও থাকিব পাৰে। আৰু যিহেতু বেলেগ এজন মানুহৰ ঘৰত হৈছে, ব্যক্তিগতভাৱে হৈছে, আৰু তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে হয়তো ভয়তে নাযাব পাৰে। ৰাইজৰ মাজত সোমাবলৈ সকলোৱে পাৰে, কিন্তু ৰাইজে আঁকোৱালি লোৱা পৰিৱেশটো কৰিব লাগিব। পৰিকল্পনা কাক কয়, ৰণনীতি কাক কয়? ৰণনীতি আৰু পৰিকল্পনা আমি দেখালোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভা নিৰ্বাচনৰ পিছতে কৈছিলে যে অসমত 100খনতকৈ অধিক আসন
লাভ কৰিব পৰা সম্ভাৱনা ভাৰতীয় জনতা পাৰ্টি আৰু সহযোগী দলৰ আছে আৰু সেইটো হ'ল এইটোতো এদিনৰ কাৰণে হোৱা নাই আজি গৌৰৱ গগৈয়ে কৈছে ইভিএমৰ কথা ইভিএমত কেলে বেটেৰী শেষ হোৱা নাই তাৰ তেওঁ প্ৰশ্ন উঠাইছে তেওঁতো ইভিএমত লোকসভাত জিকিছিলে সেই সময়ততো এই প্ৰশ্নবিলাক নুঠাইছিলে যদি ইভিএমত বেটেৰী শেষ হ'লেদিন তেতিয়া ক'লেহেঁতেন যে ইভিএমৰ বেটেৰীটো কেলে শেষ হ'ল সেইটো লৈ প্ৰশ্ন উঠিলেহেঁতেন প্ৰশ্নটো যেতিয়া নিজৰ ভুল হয় তেতিয়া আনৰ গাত ভেজা দি পাৰ হ'বৰ কাৰণে বৰ সহজ কিন্তু নিজৰ শুধৰণি কৰিবলৈ হ'লে আত্মবিশ্লেষণ কৰিব লাগিব আৰু যিহেতু এখন এম্বেচেডৰ গাড়ীক আকৌ নতুনকৈ আপুনি মাৰ্চিডিজ গাড়ীৰ লগত তুলনা কৰি আগবাঢ়ি যাব নোৱাৰে সেইকাৰণে এম্বেচেডৰ গাড়ীখনত কি পাৰ্ট চেঞ্জ কৰিব লাগিব কি কৰিব নালাগিব সেই পৰিৱেশটো তেওঁলোকে সিদ্ধান্ত ল'ব